সুনীল জাহাংগীৰ কাণ্ডত সুনীলৰ বৰ্তমান কোনো খবৰ নাই যে নে সুনীল জীয়াই আছে নে নাই সুনীল মৃত্যু হৈছে তাৰ কোনো তথ্য বৰ্তমানলৈকে পোৱা নাই বিভিন্ন প্ৰত্যক্ষদৰ্শীয়ে বিভিন্ন কথা কৈ আছে তাৰে মানে কিছুমান প্ৰত্যক্ষদৰ্শী মানে ভাষ্য CIDয়ে গ্ৰহণ কৰিছে সেই আলমতে হয়তো সুনীল গগৈক বিচাৰি উলিয়াব পৰাটো সম্ভৱ হ'ব গতিকে তাৰে এজন প্ৰত্যক্ষদৰ্শীৰ মানে কথা বতৰা মানে প্ৰত্যক্ষদৰ্শীজনে কি দেখিছিল এই সকলোবোৰ তেওঁ কৈ আছে মই আপোনালোকক শুনাব বিচাৰিছোঁ সুনীল জাহাংগীৰ কাণ্ডৰ এজন প্ৰত্যক্ষদৰ্শী মানে 1 তাৰিখৰ নিশা 1:30 বজাত কি দেখিছিল ইটাখুলি কচুৱনী কাপ্তানী পথত এজন প্ৰত্যক্ষদৰ্শী মানে সুনীল গগৈ শালপতি পলাশ গগৈ ওৰফে বিবিধ গগৈ তেওঁ সকলো কৈছে তেওঁ সুনীল গগৈ খবৰটো পায় মানে মৃত্যু খবৰটো পায় তেওঁ পত্নী সকলো আৰু পত্নী কন্যাৰ সৈতে সকলো গৈছিল সুনীল গগৈ ঘৰলৈ যাওঁতে তেওঁ বাটতে লগ পোৱা গাড়ীখন কাৰ আছিল সেই কথাও পলাশ গগৈ সকলো কৈছে আৰু পলাশ গগৈ মুখেৰে মই সকলোখিনি আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে তেওঁনো কি কৈছে এই সকলোবোৰ আপোনালোকে গম পাই যাব 1 তাৰিখৰ চাওক 1 তাৰিখৰ নিশা মোৰ শালপতিৰ ল'ৰাটোৱে ফোন কৰিছিলে যে মোৰ ফোনটোত ৰিচিভ নহ'ল বাৰু মাহীয়েকৰ ফোনটো ৰিচিভ হ'ল তেতিয়া কৈছিলে যে আমাৰ দেউতা নাই আপোনালোকে সোনকালে আহক তেতিয়া প্ৰায় 1 বাজি গৈছে আৰু তাৰপৰা আমি লগে লগে উঠি ল'ৰা মোৰ মাইকী মানুহ আৰু ছোৱালী লৈ মই চিধা গুচি গ'লোঁ গৈ যাওঁতে ঘটাৰপৰা পোনে সোমাওঁতে ইটাখুলি কালভাৰটো পায়েই তাতে মই এখন গাড়ী লগ পাইছিলোঁ হয় গাড়ীখনে মোক সুধিছে ঢকুৱাখানা কেনি যায় বুলি কওঁতে মোক এয়া পালেই আৰু অলপ গৈ বাওঁহাতে ঘূৰি দিলে ঢকুৱাখানা পাব সেই বুলি কৈ মই গুচি গ'লোঁ জেগালৈ গৈ তাত জেগা পাইছোঁগৈ ওচৰ চুবুৰীয়া মানুহ চানুহ গোট খাই আছে কন্দা কটা হুলস্থুল হৈ আছে তাৰপিছতে ময়ো তেনেকৈ ঠিক ছাইডতে বহি কথাখিনি গম পালোঁৱেই এনেকুৱা ঘটনা হৈছে বুলি কথাখিনি গম পাই মই তাতে বহি আছোঁ আৰু তাৰপিছতে ৰাতিপুৱা পুলিচ চলিচ যেতিয়া গৈছে ঘটনাস্থলীলৈ গৈছোঁ বস্তুখিনি দেখিছোঁ বাৰু সেই তেনেকুৱা কথা আৰু মানে বাকী শৰ যেতিয়া শৰ আনি এডোখৰ দিছে আমি জ্বলোৱাটো মই অংশগ্ৰহণ কৰিছোঁ সকাম নিকাম পতাৰ পাছত মই ঘৰলৈ আহিছোঁ আপুনি গাড়ীখনৰ ৰংটো চিনি পাইছে কেনেকুৱা ৰঙৰ গাড়ীখন অলপ ক'লা ৰঙৰ আছিলে ক'লা মানে এতিয়া ছাই ৰঙৰ আজিকালি ক'লা ছাই ৰঙৰ এনেকুৱা থাকে নহয় ঠিক মানে ক'লা ৰঙৰ হ'ব পাৰে ছাই ৰঙৰ হ'ব পাৰে গাড়ীখনৰ কি মানে নাম্বাৰ প্লেট মই একো চোৱা নাই মোৰ লক্ষ্যস্থান বেলেগ মাইকী মানুহ কান্দি আছে তেনেকৈ আৰু গৈছোঁ তাৰপৰা যিটো ল'ৰাই সুধিছে সেইটো বেছি বয়সীয়াল ল'ৰা নহয় বাৰু চিনিয়ে পাওঁ 20-22 বছৰীয়া ল'ৰা হ'ব বুলি ভাবিছোঁ সুধিছে বৰষুণ দি আছে ডাঙৰ বৰষুণ দি আছে এতিয়া আপোনাৰ সেই গাড়ীখনৰ ওপৰত সন্দেহ হয় নেকি গাড়ীখনৰ ওপৰত মই এক প্ৰকাৰ মই সন্দেহ বুলি ক'বও নোৱাৰোঁ কাৰণ হ'বও পাৰে নহ'বও পাৰে নহ'লেও আকৌ সমস্যা হয় গতিকে গাড়ীখন যিহেতু আপোনাৰ যদি ঢকুৱাখানা হ'লহেঁতেন তেওঁলোকেতো ঢকুৱাখানা চিনি পায় গতিকে তেওঁলোকে এই নিশাখন ঢকুৱাখানা কেনি যায় বুলি সুধিলে সেই কথাটোৰ পৰা আপোনাৰ অলপ সন্দেহ নহয়নে যে মানুহখিনি বাহিৰৰ মই এতিয়া বিশেষকৈ এইটো কথা মানে সন্দেহ হৈছে বুলি ক'ব নোৱাৰোঁ কিয়নো যদি নহয় নিৰীহজনৰ পানী এনেই বেলেগ মানুহ অসুবিধা হ'ব পাৰে আৰু মই সেইটো চোৱাও নাই গাড়ী নম্বৰ প্লেটো চোৱা নাই ইমান আমাৰ ৰ'বলৈও সময় নাই চিধা আমি গুচি গৈছোঁ খুব মানে 1 মিনিট সময় কথা পাতিছোঁ 1 মিনিট সময় পতাই নাই এয়াই আছিল সুনীল গগৈ শালপতি পলাশ গগৈৰ প্ৰতিক্ৰিয়া সুনীল গগৈ মৃত্যুৰ দিনা মানে 1 জুনৰ দিনা যেতিয়া সুনীল গগৈ পুত্ৰই মানে পলাশ গগৈক ফোন কৰি কৈছিল যে তেওঁ দেউতা নাই তেতিয়া তেওঁ আহি থাকোঁতে ৰাস্তাত যিখিনি হৈছিলে এই সকলোখিনি তেওঁ মানে পলাশ গগৈয়ে প্ৰকাশ কৰিছে এয়াই আছিলে ভিডিঅ'টোৰ সবিশেষ আপোনালোক এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰে যেন আৰু এটা ভিডিঅ'ৰ যোগেদি আকৌ লগ পাম আজিলৈ আহোঁ